বাবে এটি শুভ দিন বুলি ভাবিছোঁ। সেইকাৰণে যেহেতু এইখন চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰাই ঘৰখনৰ পিতৃ মাতৃ শিক্ষা লোৱাৰ পিছতেই বিদ্যালয়ৰ যিটো শিক্ষা গ্ৰহণ, সেই শিক্ষা গ্ৰহণটো মই এইখন বিদ্যালয়ৰ পৰাই আৰম্ভ কৰিছিলোঁ। আৰু এইখন বিদ্যালয়ৰে আজি এক প্ৰাক প্ৰাথমিক বিদ্যালয় অৰ্থাৎ ক শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে এক পঢ়াৰ মনোভাৱ, সৰু সৰু বস্তু যেনে কলম দীঘল লিখা আছে, ইয়াত কাঠ পেঞ্চিল দীঘল লিখা আছে, চুটি লিখা আছে, বিভিন্ন ধৰণে ৰুমটো সজাই পৰাই তোলা হৈছে। তেওঁলোকৰ এক কোমলীয়া মনোভাৱ ক শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলক, এই মনোভাৱটো যাতে তেওঁলোকৰ শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে উজ্জ্বলিত হয়, তাৰ বাবে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ই এক চৰকাৰী কাৰ্যসূচী। হয়তো তিনিচুকীয়া জিলাৰ ভিতৰতে মাৰ্ঘেৰিটাৰ ভিতৰতে এইখন প্ৰথম চাগে এইখন বিদ্যালয় নিৰ্বাচন কৰিছে। ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ইতিমধ্যে আমি এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাটো যিটো সজাই পৰাই তোলা হৈছে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। মই আশা ৰাখিছোঁ ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ফুল কোমলীয়া ল'ৰা ছোৱালীবিলাকক মৰম চেনেহেৰে জীৱনৰ প্ৰথম শিক্ষাটো দিয়াৰ এক আৰম্ভ কৰিব। আৰু কণ কণ মইনাহঁতৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আমাৰ পৰেশ বৰুৱা ছাৰ ইয়াত উপস্থিত হৈছেহি। তেখেতৰ যি প্ৰচেষ্টা, মাৰ্ঘেৰিটাৰ বিভিন্ন বিদ্যালয়বিলাক ইতিমধ্যে উন্নয়নৰ মুখ দেখিবলৈ আৰম্ভ হৈছে। আমাৰ মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক মহোদয়েও যথেষ্ট প্ৰচেষ্টা কৰিছে বিদ্যালয়সমূহ উন্নতি কৰিবলৈ। তাৰ বাবে এই চেগতে মই মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ককো ধন্যবাদ জনাইছোঁ। হয়তো ইয়াৰ পিছতে এক পাচি পত্ৰিকা ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আমি সেইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আগবাঢ়ি যাম। ধন্যবাদ। অসম চৰকাৰৰ যি সমগ্ৰ শিক্ষা অভিযানে চেগুনবাৰী প্ৰাথমিক বিদ্যালয়লৈ যিটো প্ৰাক প্ৰাথমিক যিটো আদৰ্শ শ্ৰেণীকোঠা হিচাপে যিটো অনুদান আগবঢ়াইছিলে, সেই অনুদানেৰে আজি এই কোঠাটো সজাই তোলা হৈছে। আৰু এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াই দিয়া হ'ল। মই ভাবোঁ প্ৰাক প্ৰাথমিক শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যিখিনি বিকাশ হ'ব লাগে, বিভিন্ন ধৰণৰ বিকাশ এই শ্ৰেণীকোঠাটিত থকা সা সৰঞ্জামৰ লগতে অন্যান্য বস্তুখিনিয়েও তেওঁলোকক আগবঢ়াই নিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আজি এই শ্ৰেণীকোঠাটি যাতে সফলভাৱে ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰিব পাৰে তাৰে আশা কৰিলোঁ।